নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে খুবেই সুখবৰ আপোনালোকৰ বাবে আহি গৈছে অৰুণোদয় ফৰ্ম বা অৰুণোদয় প্ৰপত্ৰ এতিয়া বন্ধু বান্ধৱীসকল অৰুণোদয় আঁচনি ফৰ্ম যিসকলে টকা লাভ কৰি আছে বা আগতে আপোনালোকে টকা লাভ কৰা নাই বা যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে সকলো আবেদনকাৰীয়ে এপ্লাই কৰিব লাগিব বা অৰুণোদয় ফৰ্মখন ফিলআপ কৰিব লাগিব অৰুণোদয় আঁচনি 3.0 গাইডলাইন আহিছে যে যিসকল অৰুণোদয় আঁচনি আগতে হিতাধিকাৰী আছিল বা যিসকলে আবেদন কৰিম বুলি ভাবি আছে সকলোৱে অৰুণোদয় ফৰ্মখন ফিলআপ কৰিব লাগিব বন্ধু বান্ধৱীসকল মই স্ক্ৰীনত দেখুৱাৰ ধৰণে সাইডত যি কাৰ্চিনডালে দেখাই দিছো সেই ফৰ্মখন আপোনালোকে এপ্লাই কৰিব লাগিব মই আপোনালোকক কেনেদৰে ফিলআপ কৰিব লাগে সেই সম্পৰ্কে ডিটেইলছত ভিডিওটোৰ মাজত আপোনালোকক দেখাম ভিডিওটো অলপ স্কিপ নকৰিব সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি জানিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিব আহকচোন তেন্তে আমি অকনো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো আৰু অৰুণোদয় প্ৰপত্ৰখন কেনেদৰে ফিলআপ কৰিব লাগে সেই সম্পৰ্কে আপোনালোকক দেখাওঁ বন্ধু বান্ধৱীসকল এইখনেই হৈছে অৰুণোদয় প্ৰপত্ৰখন এতিয়া অৰুণোদয় প্ৰপত্ৰখন আপুনি জনাৰ আগতে বা কেনেদৰে ফিলআপ কৰিব লাগে সেই সম্পৰ্কে আপোনালোকক কোৱাৰ আগতে মই আপোনালোকক কৈ যাওঁ যে আপোনালোকক কি ডকুমেন্টছ বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব প্ৰথম অৱস্থাত আপোনালোকক লাগিব এখন পাছপোৰ্ট সাইজৰ ফটো প্ৰয়োজন হ'ব তাৰ পিছত আপোনালোকক লাগিব বেংক পাছবুক ৰেচন কাৰ্ড তাৰ পিছত আধাৰ কাৰ্ড আৰু আপোনালোকক প্ৰয়োজন হ'ব আৰু কি কাৰ্ড ভোটাৰ কাৰ্ড এতিয়া কথা হ'ল আপোনালোকৰ যি বেংক পাছবুকখন সেই বেংক পাছবুকখন আধাৰ কাৰ্ডৰ সৈতে লিংক থকা বা সংলগ্ন থকা হ'ব লাগিব বন্ধু বান্ধৱীসকল আপুনি ফৰ্মখন লাভ কৰিবৰ লাগে ক'ত যোগাযোগ কৰিব বা আপুনি ফৰ্মখন পাবৰ বাবে ক'ত যোগাযোগ কৰিব লাগিব মই আপোনালোকক জনাই আছো আপোনালোকৰ এগেইনষ্টত বা প্ৰথমতে যেতিয়া অৰুণোদয় আঁচনি ফৰ্ম দিছিল বা ফৰ্ম ফিলআপ হৈছিল বা আপোনালোকৰ পৰা নাম লৈ পেলাই বা আবেদনকাৰীৰ নাম লৈ পেলাই আপোনালোকৰ নামটো গভৰ্ণমেণ্টলৈ পঠাইছিল সেই গভৰ্ণমেণ্টে আপোনালোকক সিলেক্ট কৰি পেলাই প্ৰত্যেকগৰাকী সদস্যৰ বা প্ৰত্যেকগৰাকী আবেদনকাৰীৰ বাবে একোখনকৈ প্ৰপত্ৰ প্ৰদান কৰিছে এই প্ৰপত্ৰখন এনেকুৱা ধৰণৰ এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে গাঁৱৰ ভোট সমিতিৰ থকা সভাপতি সেক্ৰেটাৰীক খবৰ কৰক খবৰ কৰাৰ পিছতে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এনেকুৱা ধৰণৰ এখন ফৰ্ম এতিয়া যদি আপুনি অৰুণোদয় আঁচনি টকা লাভ কৰি আছে তেতিয়াও আপুনি এই প্ৰপত্ৰখন ফিলআপ কৰিব লাগিব যদি আপুনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেতিয়াও এই প্ৰপত্ৰখন ফিলআপ কৰিব লাগিব আৰু যদি আপুনি টকা লাভ কৰা নাই তেতিয়াও এই প্ৰপত্ৰখন ফিলআপ কৰিব লাগিব তেতিয়াহে আকৌ পুনৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 1250 টকা কোনখন আঁচনিৰ জৰিয়তে অৰুণোদয় আঁচনিখনৰ জৰিয়তে মই আপোনালোকক জনাই আছো কেনেদৰে আপুনি ফিলআপ কৰিব ইয়াত প্ৰথমতে প্ৰয়োজন হ'ব এখন ফটো তাৰ পিছত ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নাম্বাৰটো লাগিব ইয়াত ডিস্ট্ৰিক্টটো লিখিব লাগিব ইয়াত লিখিব লাগিব LAC টো লিখিব লাগিব তাৰ পিছত ইয়াত এপ্লিকেশনৰ ডিটেইলছ প্ৰথমতে আপোনালোকৰ নিজৰ ফাৰ্ষ্ট নেমটো লিখিব লাগিব যদি মিডল নেম আছে মিডল নেমটো লিখিব তাৰ পিছত লাষ্ট নেমটো হৈছে উপাধিটো তাৰ পিছত কেয়াৰ অফ আপোনালোকৰ গাৰ্জেনৰ বা আপোনালোকৰ স্বামী পিতা কি হয় হেতু লিখি দিব আপোনালোকৰ জেন্ডাৰ মানে আপোনালোকৰ কি হয় মহিলা নে পুৰুষ নে আদাৰ্স বা যিকোনো কোন হয় আপোনালোকে দি দিব তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াত বা জন্মৰ তাৰিখটো দি দিব নেক্সট আছে আপোনালোকৰ ব্লক কি হয় দি দিব আপোনালোকৰ পঞ্চায়তটো ইয়াত দি দিব ভিলেজ বা গাঁওখনৰ নামটো দি দিব ল্যান্ডমাৰ্কটো আপোনালোকৰ নিজৰ গাঁওখনো দিব পাৰে তাৰ পিছত যদি ওচৰত কিবা আছে আপোনালোকৰ ঘৰৰ স্কুল কলেজ তেনেকুৱা ধৰণৰ কিবা থাকিলে আপোনালোকে ল্যান্ডমাৰ্ক দি দিব নহবা লোকেশনটো গাঁওতে দি দিব তাৰ পিছত মোবাইল নাম্বাৰ আপোনালোকৰ দি দিব তাৰ পিছত আপোনালোকৰ পিন নাম্বাৰটো দি দিব হাউস নাম্বাৰটো দিব পুলিশ ষ্টেচন বা থানাখন কি হয় আপোনালোকে দি দিব তাৰ পিছত ইয়াত বেংক ডিটেইলছ এতিয়া বেংক ডিটেইলছলৈ আহো যদি আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো আধাৰ কাৰ্ডৰ সৈতে লিংক নাই তেন্তে প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ সৈতে লিংক কৰিব লিংক কৰাৰ পাছত আপোনালোকে সেই একাউণ্ট নাম্বাৰটো হে দিব যিটো বেংক একাউণ্ট নাম্বাৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আছে প্ৰথমতে দিছে বেংক একাউণ্ট নাম্বাৰটো আপোনালোকে ধুনীয়াকৈ ইয়াত প্ৰথমতে বেংক একাউণ্ট নাম্বাৰটো প্ৰথমতে বহুৱাই দিব
তাৰপিছত বেংক একাউণ্ট নাম্বাৰটো বহুৱাই দিয়াৰ পাছত বেংক নেমটো দি দিব, ব্ৰাঞ্চ নেমটো দি দিব, FIC কোডটো দি দিব। দি দিয়াৰ পাছত আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো প্ৰয়োজন হ'ব। আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত বহুৱাই দিব। তাৰপিছত আপোনালোকৰ ভোটাৰ কাৰ্ডত যিটো আছে GZ3 সেই নাম্বাৰটো ইয়াত দি দিব। দি দিয়াৰ পাছত আপোনালোকৰ চহী দিব লাগিব। যদি আপোনালোকে চহী দিব জানে চহী কৰিব, যদি চহী দিব নাজানে টিপ চহী ইয়াত বহুৱাই দিব। ইয়াত চহী কৰিব লাগিব। তাৰপিছত নেক্সটত কি আছে এইখিনি মই লাহে লাহে স্ক্ৰল ডাউন কৰি নিছোঁ। যদি আপুনি পঢ়িব বিচাৰে স্ক্ৰীনশ্বট মাৰি পেলাই পঢ়িব পাৰিব। মই আপোনালোকক লাহে লাহে স্ক্ৰল ডাউন কৰিছোঁ, মানে এইখিনি হৈছে গাইডলাইন। মই গাইডলাইনখিনি আপোনালোকক গাই দিয়া নাই, মই লাহে লাহে স্ক্ৰল ডাউন কৰিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই সুন্দৰকৈ পঢ়িব পাৰিব। তাৰপিছত ইয়াত প্ৰথমতে লেখা আছে যিগৰাকীৰ নামত যিজনৰ নামত আবেদন কৰিব তেওঁ চহী লাগিব, তেওঁৰ নামটো লাগিব। তাৰপিছত বয়সটো প্ৰয়োজন হ'ব। তাৰপিছত তেওঁ ক'ত বাস কৰে ৰেচন কাৰ্ড নাম্বাৰ প্ৰয়োজন হ'ব। তাৰপিছত তলত লিখা আছে হিতাধিকাৰীৰ স্বাক্ষৰ, ইয়াত হিতাধিকাৰীৰ স্বাক্ষৰ লাগিব। স্থানটো আপোনালোকে সুন্দৰকৈ দি দিব যিহেতু অসমীয়াতে আছে। তাৰপিছত ইয়াত আছে হিতাধিকাৰীৰ নাম আৰু তাৰিখ। বন্ধু বান্ধৱীসকল ফৰ্মখন এইখনেই মই সুন্দৰকৈ আপোনালোকক বুজাই দিলোঁ। আৰু আপুনি ফৰ্মখন লাভ কৰিলে নে নাই বা মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে প্লিজ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। যদি আপুনি ফৰ্মখন লাভ কৰা নাই তেন্তে মই যি ধৰণে কৈছোঁ নহ'বা আপোনালোকৰ নিজৰ পঞ্চায়তত যোগাযোগ কৰক, নহ'বা আপোনালোকৰ গাঁৱত থকা ভোট সমিতিৰ সভাপতি ছেক্ৰেটেৰীৰ লগত যোগাযোগ কৰক। নিশ্চয় ফৰ্মখন লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি আপুনি ভিডিঅ'টো বুজি পোৱাত অসুবিধা হৈছে তেন্তে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব। যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম। যদি আপুনি আমাৰ ইউটিউব চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।